নমস্কাৰ সকলোকে বিশেষ এটা ৰিকুৱেষ্টেড ভিডিঅ' লৈ আহিলোঁ ভণ্টি এজনীয়ে ফেচবুকত মোক উল্লেখ কৰিলে যে বা মোক গেছৰ সম্পৰ্কে অলপ ক'বচোন তো মই প্ৰায়ে এনেকুৱা ধৰণৰ মেডিচিনছ দি থাকোঁ ন যিখিনি আচলতে মই বহুখিনি সাধনাৰ ফল যিখিনি ষ্টাডি নকৰাকৈ নিশ্চয়কৈ মই আপোনালোকৰ ওচৰলৈ যুগুত কৰা নাই নহয়নে তো বহুত বছৰৰ পৰা মই এইখিনিৰ ওপৰত জড়িত সেইকাৰণেহে মই দুই এটা ক'বলৈ সক্ষম হৈছোঁ তাৰ মাজতো যদি মোৰ কিবা এটা মিষ্টেক হৈ যায় নিশ্চয়কৈ আঙুলিয়াই দেখুৱাব ন আপোনালোকে তো বিশেষ দীঘলীয়া কৰি নাথাকোঁ কথাটো হ'ল ভণ্টিজনীয়ে কৈছিলে যে গেছ বা গেষ্ট্ৰিক সম্পৰ্কে মোক অলপ ক'বলৈ তো এইখিনি কথা আচলতে মই যিখিনি ক'বলৈ ওলাইছোঁ আপোনালোকক কোনো ডক্টৰে হয়তো দেই মানে বুজাই কোৱা নাপাব আপোনালোকে আচলতে নকয় যিখিনি আমি বিশেষভাৱে জানিব লাগে সেইখিনি আপোনাক নকয় ফটাফট মেডিচিনছ লিখি দিলে আপোনালোকে খালে কিন্তু মই কৈ থওঁ এনেকুৱা কোনো আজিলৈকে মেডিচিনছ নাই এলোপেথিকৰ যিয়ে নেকি আপোনাক গেছৰ বা গেষ্ট্ৰিক নিৰাময় কৰিব পাৰিব এইখিনি সকলো আপোনাৰ হাতত জানেনি আপুনিয়ে তাক আপুনি দৰৱ নোখোৱাকৈ কেনেদৰে ঠিক কৰিব আহকচোন তাৰ বিষয়ে অলপ জানো তো প্ৰথম কথা হ'ল আমাৰ হ'বলৈ পায় কিয় গেছ বা গেষ্ট্ৰিক এনেকুৱা ধৰণৰ মেইন কথা হ'ল গেষ্ট্ৰিক দুই ধৰণৰ আচলতে এচিডিটি আৰু কি হয় গেছ দুটা বেলেগ বেলেগ ধৰণৰ আচলতে এই যে আমাৰ দুটা বেলেগ বেলেগ আমি বুজি নাপাওঁ সহজে আপোনাৰ ডিঙিটোৰ ওচৰতে জ্বলা পোৰা কৰিলে কিবা এটা খালে টেঙা উগাৰ আহিলে তো সেইখিনি হ'ল এচিডিটি আপোনাৰ কি হৈ যায় পিত্ত বঢ়া বুলি কয় যিটো পেটত অত্যধিক পিত্ত বাঢ়িলে আপোনাৰ তেনেকুৱা হ'ব পাৰে মই প্ৰায় এনেকুৱা কথাবোৰ কৈ থাকোঁ আজি আৰু বিশেষ নকওঁ মই আগতে কৈ থৈছোঁ যদি চোৱা নাই আপোনালোকে চাব পাৰে এচিডিটিৰ বিষয়ে তো আজি মই এইখিনিয়ে পাতো আহক গেষ্ট্ৰিক বা গেছ সম্পৰ্কে এতিয়া প্ৰথম কথা হ'ল গেষ্ট্ৰিক যিটো আপুনি খালী পেটত থাকিলেও এনেকুৱা হৈ যায় ন তো এটা নিৰ্দিষ্ট টাইম থাকে আমাৰ ভোক লাগে যে সেই সময়ছোৱাত যদি আমি ভোকতে থাকি যাওঁ তেতিয়া আমাৰ গেষ্ট্ৰিক ধৰণৰ এটা বেমাৰ উৎপত্তি হয় ন এতিয়া যেতিয়া আপোনালোকৰ ভোক লাগিব একো নহ'লেও অকণমান যদি ক'ৰবাত বাহিৰতো থাকি কিবা বিশেষ নাখায় যদি 5 টকীয়া চকলেট এটা লৈ এবটল পানীও যদি খায় নহয় বহুখিনি কামত দিব চাবচোন যে মিঠা বস্তুটোৱে আচলতে এইখিনি আপোনাক বাঢ়িব নিদিয়ে যদিহে আপোনাৰ চুগাৰ তেনেকুৱা প্ৰব্লেম নাই হা নহ'লে এটুকুৰা গুড় অলপমান পানী জাষ্ট এনেকুৱা ধৰণৰ যদি একো খোৱা বস্তু নাথাকে প্ৰথম কথাটো সেইটো হ'ল দেই তাৰপিছত হ'ল আজিকালি আকৌ বেছিকৈ খাইহে গেষ্ট্ৰিক হৈছে মানুহৰ গেছ হৈছে হয়নে এতিয়া চাওক এই যে আমি ভোক নালাগিলেও যে জিভাৰ সোৱাদ আচলতে বঢ়াবলৈ জিভাখনে লুলুপ আচলতে লোভ কৰিলেই বুলিয়ে যে আমি খাই দিওঁ ক'ৰবাত ওলাই গৈছোঁ বা পিজ্জা বাৰ্গাৰ জাষ্ট এনেকুৱা ধৰণৰ যিখিনি আমাৰ সহজতে হজম নহয় মেইন কথা হ'ল হজম নোহোৱাৰ ফলতহে আপোনাৰ কি হৈ যায় অত্যধিক গেছৰ উৎপন্ন হয় কেনেকুৱা হয় যিখিনি আমাৰ হজম হৈ পেলাই আচলতে বাহিৰলৈ ওলাই যাব লাগিছিলে মলৰ দ্বাৰা ন সেইখিনি আচলতে নহয়গৈ ভিতৰতে পচিবলৈ ধৰে আৰু যাৰ ফলত গেছৰ উৎপত্তি হয় যেতিয়া আপুনি জানে যে আপোনাৰ দেহত গেছৰ উৎপত্তি হৈছে কেতিয়াবা পেটটো ফুলিব পাৰে বা পেট নুফুলিব পাৰে কিন্তু আপোনাৰ মূৰটো কিন্তু বিষাব কঁকালটো বিষাব জানি ল'ব আপোনাৰ গেছেই হৈছে তেতিয়া অন্ততঃ আপুনি শুই বহি নাথাকি নহয় আপুনি স্পীডত কিবা কাম কৰিবলৈ যত্ন কৰিব যেনে ধৰণৰ টিউবৱেল আছে যদি টিউবৱেলটোকে মাৰিলে অলপ কিবা এটা বাৰীত যদি পানী দিবলৈ আছে জাষ্ট বাল্টিত ভৰাই পেলাই পানীকে দিলে জাষ্ট সহ্য কৰি পেলাই কঁকাল বিষাইছে হ'লেও কাম কৰিছে তেতিয়া আপোনাৰ পেটটোত প্ৰেছাৰ পৰিব তেতিয়া অন্ততঃ সেই বায়ুখিনি বাহিৰলৈ ওলাই যোৱাৰ পিছতো আপোনাৰ ভাল লাগিব পাৰে হয়নে এতিয়া সেইখিনি বাৰু বাদ দিলোঁ মই কথাটো মেইন কথা হ'ল আপোনালোকে মুখখন বাচিব লাগিব যে ষ্টাৰ্টিং হৈ উঠাৰ পৰা আপোনালোকে কি খাইছে যদিহে আপোনাৰ খুব বেছি গেছৰ প্ৰব্লেম হয় তেতিয়া ভাবিব যেতিয়া যিদিনাখন আচলতে বেছিকৈ গেছ অনুভৱ কৰিব তেতিয়া ভাবিব যে মই আগমুহূৰ্তত কি খাইছিলোঁ বা ৰাতি মই এনেকুৱা কি খাইছিলোঁ যাৰ ফলত মোৰ এনেকুৱা হ'ল জাষ্ট সেই বস্তুটো আপুনি এভইড কৰি চলক যদিহে আপোনাৰ মাংস খাই মেলি তেনেকুৱা প্ৰব্লেম হয় অন্ততঃ ৰাতি আপুনি মাংস একেবাৰে টোটেলি বন্ধ কৰি দিব নাখাব সহজতে হজম হোৱা বস্তুবোৰ খাব আৰু এটা ইয়াৰ
মাজতে কৈ থওঁ যে আপোনালোকে জানে বেছিকৈ সিজোৱা খাদ্যখিনি আপোনালোকৰ সহজে হজম নহয় হজম হ'বৰ কাৰণে আপোনালোকে যেনেকা বান্দৰে খায় যেনেকা গৰু ছাগলীয়ে খায় তেনেকুৱা খাব নোৱাৰে ঠিকেই কিন্তু আপোনালোকে ফ্ৰুটছবিলাকতো পাৰিব ন যিখিনি খাব পাৰে তো চালাড খাব পাৰে তো মাছজাতীয় বস্তু বুট এনেকুৱা মাহ এনেকুৱা ধৰণৰ কেঁচাকৈ তিয়াই থ'লে তেনেকুৱা ধৰণৰ খাব পাৰে মেইনলি তেনেকুৱা খোৱাটো বেছিকৈ গুৰুত্ব দিব যিখিনি আপোনাৰ হজম প্ৰক্ৰিয়াটো ভাল কৰিব আৰু যদি তেনেকুৱাও কৰিব নোৱাৰে তে হজম হ'বৰ কাৰণে আপোনালোকে মই ফটোটো দি দিছোঁ যে নৰসিংহ পাত আপোনালোকে সকলোৱে চিনি পায় ন জাষ্ট নৰসিংহ পাতৰ চাটনি অকণমান নহৰু দিলে অকণমান কেঁচা জলকীয়া দিলে খাবলৈও টেষ্ট লাগিলে ন কাৰণ নৰসিংহ পাতৰ চাটনিখিনিয়ে কেঁচাকৈ খালে বেছি ভাল ন সেইকাৰণে কৈছোঁ চাটনি বনাবৰ কাৰণে তো ভাতৰ লগত কিবা কৰি হ'লেও অলপমান খাবলৈ যত্ন কৰিব তেতিয়া আপোনালোকৰ হজম প্ৰক্ৰিয়াটো সবল হ'ব আচলতে নৰসিংহ পাতৰ বহুখিনি গুণ আছে কেতিয়াবা মই ভালকৈ ক'ম কিন্তু থুলমূলকৈ কৈ থলোঁ আপোনালোকে এনেকুৱা খাব ঠিক আছে আৰু এটা কথা কৈ থলোঁ আপোনালোকৰ যাৰ খুব বেছি গেছৰ প্ৰব্লেম নহয় তেওঁলোকে অন্ততঃ বিস্কুটটো কমপ্লিটলি এভইড কৰক অতি মাত্ৰা বেয়া বস্তু হ'ল যদি কি জানেনে এই বিস্কুটবিলাক বিশেষকৈ তাৰ মাজত আৰু এটা অত্যধিক বেয়া কি কৰে জানেনে ব্ৰেডবিলাক য'ত ইষ্ট মিলোৱা থাকে য'ত মানে সোডা বেকিং এনেকুৱা ধৰণৰ বস্তুখিনিয়ে অত্যধিক ক্ষতি কৰে যিখিনি আপোনালোকে ৰাতিপুৱা কিন্তু খালী পেটতে খাই লয় হয়নে গতিকে খালী পেটত সদায় এইখিনি এভইড কৰক আপোনাৰ পেটটো ভৰ্তি হৈ আছে কিবা অকণ দুপৰীয়া খাব মন গৈছে তেতিয়া অন্ততঃ বিস্কুট দুখন খালে চাব ইমান বিশেষ উপকাৰ নকৰে কিন্তু চাহৰ লগত আপুনি লাল চাহে খাওক লাগিলে খাওকচোন আপুনি বিস্কুট দুখন তিনিখন চাব আপোনাৰ যদিহে প্ৰব্লেম আছে তো সেইখিনি আপোনাৰ প্ৰব্লেম ক্ৰিয়েট কৰিব ঠিক আছে তো ৰাতিপুৱা খালী পেটত যিমানটো পাৰে বিস্কুট পাতলকৈ চাহ অকণমান খাওক চাহখিনিত তুলসী পাত অকণ মিহলক তেনেকুৱাকৈ খাওক অকণমান গুড় দি লাগিলে অকণ বেছিকৈ পাতলকৈ চাহ খাওক ভালহে হ'ব আপোনাৰ অন্ততঃ কি হৈ যাব সেইখিনিয়ে আপোনাৰ পেটটোৰ পৰা ৰাতিপুৱা যদি আপোনাৰ লেট্ৰিন ক্লিয়াৰ নহয় লেট্ৰিন ক্লিয়াৰ হোৱাটো সহায় কৰিব হয়নে পাৰিলে আদা এডোখৰো তাত দিবলৈ চেষ্টা কৰিব ঠিক আছে বহুতে এনেকুৱা কয় যে ৰুটি খালে গেষ্ট্ৰিকৰ কাৰণে বেয়া মই কৈছোঁ মই এখন প্লেট দেখাইছোঁ চব তো ৰুটি খালে একো বেয়া নহয় আপোনালোকৰ চাবচোন মেইনলি বাহিৰ ৰুটি যদি আপুনি খাব পাৰে ৰাতিয়ে বনাই থোৱা বাহিৰ ৰুটি সেইখিনি বহুত বেছি ভাল হয় আচলতে উপকাৰী কিয়নো আপুনি ৰাতিপুৱা গৰম গৰম চব্জি বনালে আৰু বাহিৰ ৰুটি খালে সেই ৰুটিটো কিন্তু এটা কথা ৰিফাইন এটা হ'ব নালাগিব হ'ব লাগিব কি চাকি ফ্ৰেছ যিটো ৰঙা আটা পোৱাই যিটো যিমান ভুচা মিহলি থাকিব নহয় সিমানটো কিন্তু ভালহে খালে তাৰমানে সেইখিনি আপুনি কি কৰিব আপোনাৰ পেটটো চাফা হোৱাটো সহায় কৰিব গতিকে ৰুটি বুলি কোনো কথা নাই গেষ্ট্ৰিকৰ কাৰণে খাব নালাগে বুলি জাষ্ট মই প্ৰমাণ পাইছোঁ সেইকাৰণে কৈছোঁ বিশেষকৈ নতুন চাউলখিনিও আপোনাক অপকাৰ কৰে তেনেকুৱা ধৰণৰ ৰাতিপুৱা বিশেষকৈ গৰম গৰম বস্তুখিনি যেনেকৈ ভাত বনালে কিবা অকণ পিটিকাই ল'লে মানিমুনি যিখিনি বৰ মানিমুনিয়ে হওক বা সৰু মানিমুনিয়ে হওক অকণমান নহৰু জলকীয়া দি পেলাই চাটনি বনাই যদি অকণমান খাব পাৰে বা এনেই হ'লেও যদি কেঁচাই চুবাই খাব পাৰে তেনেহ'লেতো আৰুৱে ভাল যদিহে নোৱাৰে ভাতৰ লগত খাই তেতিয়াহ'লে তেনেধৰণে খাব ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় অইন এদিন বাৰু মই খুব ভালকৈ বুজাই ক'ম ঠিক আছে আৰু মেডিচিনছবিলাকো দিবলৈ চেষ্টা কৰিম আজি মই কৈ থলোঁ যদিহে আপোনাৰ খুব বেছি গেছৰ প্ৰব্লেম পেটটো জ্বলা পোৰা কৰে যদি হজম নহয় 1 নম্বৰ কৈ থলোঁ মই কি এটা আমাৰ নৰসিংহ পাত আৰু 2 নম্বৰ আপোনাৰ সহজতে পাব পৰা কি ডালচেনি অকণমান এডোখৰ ডাঙৰকৈ আপুনি চুবাই এনেই খাই পেলাই গৰম পানী অলপ খাবচোন বহুখিনি আৰাম পাব যিয়ে নহওক বাৰু মই আকৌ এদিন ভালকৈ কওঁ আপোনালোকৰে আমনি লাগিব বহুত বেছি দীঘল হ'লে হয়নে ভিডিঅ'টো শেষত বিশেষ এটা কথা কৈ থওঁ যদিহে আপুনি বহুত কণ্ট্ৰল কৰাৰ পিছতো গেছৰ প্ৰব্লেমৰ পৰা হাত সাৰিব পৰা নাই তেতিয়াহ'লে প্লিজ এবাৰ গৈ আল্ট্ৰাচাউণ্ড কৰাব কিয়নো আপোনাৰ যদি গল ব্লাডাৰ মানে কিবা এটা প্ৰব্লেম তেনেকুৱা হৈ আছে আপুনি গম নাপায় বা আপোনাৰ ফেটি লিভাৰ উৎপন্ন হৈ গৈছে বা এনেকুৱা ধৰণৰ কিছুমান বেলেগ বেমাৰৰ কাৰণেও কিন্তু বহুত বেছি গেছ হয় তো এবাৰ আল্ট্ৰাচাউণ্ড কৰিবলৈ নাপাহৰিব
তো কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয়কৈ কমেণ্ট কৰি জনাব মোৰ ভাল লাগিব ন আজিলৈ বহুত বহুত ধন্যবাদ জনালোঁ মোৰ ওপৰত বিশ্বাস কৰি মোক ৰিকুৱেষ্ট কৰাৰ কাৰণে আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ